প্ৰথম কোৱেশ্চন অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে নিহত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা কোন আছিল? অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে নিহত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা আছিল মালতী মেম মাংৰি ওৰাঙৰ আছিল। মনত ৰাখিব মালতী মেম। কুৱেশ্যন নম্বৰ 2 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? উত্তৰ কুলাধৰ চলিহা। কুলাধৰ চলিহা আছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি বাছনি কৰা কোন আছিল? উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি বাছনি কৰা কোন আছিল? উত্তৰ ছবিলাল উপাধ্যায় আছিল। মনত ৰাখিব ছবিলাল উপাধ্যায়। কুৱেশ্যন নম্বৰ 4 অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সৈতে অসম সন্মিলন কেতিয়া একত্ৰিত হৈছিল বা অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে অসম সন্মিলন কেতিয়া একত্ৰিত হৈছিল? 1921 চনত 1921 চনত। মনত ৰাখিব ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 5 মহাত্মা গান্ধী প্ৰথম অসম ভ্ৰমণ কেতিয়া কৰিছিল? মহাত্মা গান্ধী প্ৰথম অসম ভ্ৰমণ কেতিয়া কৰিছিল? মহাত্মা গান্ধী প্ৰথম অসম ভ্ৰমণ কৰিছিল 1921 চনত, দ্বিতীয় কৰিছিল 1926 চনত আৰু তৃতীয় কৰিছিল আপোনালোকে তৃতীয়টো কেতিয়া কৰিছিল আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 6 গান্ধীজীয়ে প্ৰথমবাৰ অসমৰ ক'ত আহিছিল? গান্ধীজীয়ে প্ৰথমবাৰ অসমৰ ক'ত আহিছিল? অসমৰ ক'ত আহিছিল গান্ধীজীয়ে প্ৰথমবাৰ? ধুবুৰী জিলাৰ গোলকগঞ্জত 1921 চনত আহিছিল। মনত ৰাখিব ধুবুৰী জিলাৰ গোলকগঞ্জ 1921 চনত আহিছিল। কুৱেশ্যন নম্বৰ 7 মহাত্মা গান্ধী মুঠ কিমানবাৰ অসম ভ্ৰমণ কৰে? মহাত্মা গান্ধী মুঠ কিমানবাৰ অসম ভ্ৰমণ কৰে? উত্তৰ 4বাৰ অসম ভ্ৰমণ কৰে মহাত্মা গান্ধী। চন মনত ৰাখিব 1921, 1926, 1934 আৰু 1946 চনত অসমত মুঠ 4বাৰ ভ্ৰমণ কৰে মহাত্মা গান্ধীয়ে। মনত ৰাখিব। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। কুৱেশ্যন নম্বৰ 8 কোন চনত অসমক ৰাজ্যপালৰ অধীনত এখন প্ৰদেশৰ মৰ্যাদা দিয়া হৈছিল? কোন চনত অসমক ৰাজ্যপালৰ অধীনত এখন প্ৰদেশৰ মৰ্যাদা দিয়া হৈছিল? উত্তৰ 1921 চনত। মনত ৰাখিব 1921 চনত। কুৱেশ্যন নম্বৰ 9 ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1920 চনত নাগপুৰ অধিৱেশনলৈ যোৱা অসমৰ প্ৰতিনিধি দলক কোনে নেতৃত্ব প্ৰদান কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1920 চনৰ নাগপুৰ অধিৱেশনলৈ যোৱা অসমৰ প্ৰতিনিধি হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে নেতৃত্ব প্ৰদান কৰিছিল। মনত ৰাখিব নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নম্বৰ 10 দ্বৈত শাসন ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিল? দ্বৈত শাসন ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিল? অসমৰ মন্ত্ৰী আছিল প্ৰমোদ চন্দ্ৰ দত্ত আছিল। প্ৰমোদ চন্দ্ৰ দত্ত আছিল। মনত ৰাখিব প্ৰমোদ চন্দ্ৰ দত্ত। কুৱেশ্যন নম্বৰ 11 অসম প্ৰদেশত কেতিয়া দ্বৈত শাসন প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল? অসম প্ৰদেশত কেতিয়া দ্বৈত শাসন প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1919 চনত অসম প্ৰদেশত দ্বৈত শাসন প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল 1919 চনত। কুৱেশ্যন নম্বৰ 12 অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ যোৰহাটত অৱস্থিত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। কুৱেশ্যন নম্বৰ 13 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। কুৱেশ্যন নম্বৰ 14 কি আছে?
অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল আৰু অসম সাহিত্য সভা কেতিয়া গঠন হৈছিল আপোনালোকে কমেন্ট কৰি জনাব অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন হৈছিল শিৱসাগৰত মনত ৰাখিব আৰু অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল আপোনালোকে কমেন্ট